নমস্কাৰ সকলোকে এলপিএনএমি স্যার ইউটিউব চ্যানেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনত দিয়া যি চেপ্টাৰ নম্বৰ 10 দিয়া আছে, যাৰ নাম হৈছে ইন্টিজাৰ্স আৰু যাক অসমীয়াত কোৱা হৈছে অখণ্ড সংখ্যা। এই পাঠটোৰ ভিতৰত থকা যি কৰি চাওঁ আহা 10.1 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা আমি দুটামান গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। চোৱা, সেইখিনি মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ। 1 নম্বৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কাক কোৱা হয়? আমি গণতি কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে 1 2 3 4 5 6 7 8 9 10 এই সংখ্যাবোৰক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়, আৰু যাক ইংলিছত কোৱা হয় নেচাৰেল নাম্বাৰ। 2 নম্বৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাক কোৱা হয়? যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত আমি 0 বহাম, অৰ্থাৎ যেতিয়া আমি স্বাভাৱিক সংখ্যাৰ আগত এটা 0 বহাই দিম তেতিয়া সেইখিনি কি হৈ যাবগৈ? পূৰ্ণ সংখ্যা হৈ যাবগৈ, আৰু যাক ইংলিছত কোৱা হয় হোল নাম্বাৰ। 3 নম্বৰ ধনাত্মক সংখ্যা। যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত প্লাছ চিন থাকিব, অৰ্থাৎ ইয়াত স্বাভাৱিক সংখ্যা কেইটা আছে, ইয়াৰ আগত কিন্তু কি নাই? প্লাছ চিন নাই। তাৰ মানে আমি বুজিব লাগিব যে এই যে 1টো আছে, 1ৰ আগত এটা কি আছে? প্লাছ আছে বুলি ভাবি ল'বা। 2ৰ আগত এটা কি আছে? প্লাছ আছে। 3ৰ আগত এটা কি আছে? প্লাছ আছে। অৰ্থাৎ এইকেইটাও কি সংখ্যা? ধনাত্মক সংখ্যা। অৰ্থাৎ ধনাত্মক সংখ্যাৰ আগত কি থাকেগৈ? প্লাছ চিন থাকেগৈ, আৰু যাক ইংলিছত কোৱা হয় পজিটিভ নাম্বাৰ। 4 নম্বৰ ঋণাত্মক সংখ্যা। যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত মাইনাছ চিন থাকিব তেতিয়া তাক কোৱা হয় ঋণাত্মক সংখ্যা, আৰু যাক ইংলিছত কোৱা হয় নেগেটিভ নাম্বাৰ। 5 নম্বৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত আমি ধনাত্মক সংখ্যাও দেখিবলৈ পাইছোঁ আৰু ইয়াত আমি ঋণাত্মক সংখ্যাও দেখিবলৈ পাইছোঁ। অৰ্থাৎ অখণ্ড সংখ্যা মানে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাক একেলগে কি বুলি কোৱা হয়? অখণ্ড সংখ্যা বুলি কোৱা হয়। এই কথাখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত চোৱা, ইয়াত লিখা আছে যাদুকৰী ৰেলগাড়ী। অৰ্থাৎ ইয়াত আমি এখন ৰেলগাড়ী দেখিবলৈ পাইছোঁ। যেতিয়া আমি এই ৰেলগাড়ীখনৰ বিষয়ে গোটেই কথাখিনি বুজি পাম তেতিয়া আমি কৰি চাওঁ আহা 10.1ৰ যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও আমি অতি সহজে সমাধান কৰিব পাৰিম। সেইবাবে ইয়াত কি লিখা আছে? নাম্বাৰ এক্সপ্ৰেছ নামৰ এখন যাদুকৰী ৰেলগাড়ীত দুটা স্বয়ংক্ৰিয় বুটাম প্লাছ আৰু মাইনাছ থকা এখন বিশেষ চকা লগোৱা চকীৰ লগত এনেভাৱে সংলগ্ন হৈ আছে, যিখন চকীত বহি বিশেষভাৱে সক্ষম যাত্ৰীয়ে বুটাম টিপিলে তাৰ ওপৰত ভিত্তি কৰি যাত্ৰীগৰাকীক চকীখনে বিভিন্ন দবাৰ প্ৰৱেশ দুৱাৰলৈ লৈ যায়। প্ৰৱেশদ্বাৰৰ আদৰণি দবাটো শূন্য দবা বুলি কোৱা হয়। অৰ্থাৎ ইয়াত এখন ৰেলগাড়ী দেখিবলৈ পাইছোঁ। ৰেলগাড়ীখনৰ ইয়াত হালধীয়া ৰঙৰ যোনটো দবা আছে সেই দবাটোৰ নাম হৈছে দবা শূন্য, বা তাক আমি আদৰণি দবা বুলিও ক'ব পাৰোঁ। এই আদৰণি দবাৰ এই ছাইডটো হৈছে সোঁ ছাইড আৰু এই ছাইডটো হৈছে বাওঁ ছাইড। সোঁ ছাইডটোক ইংলিছত কোৱা হয় ৰাইট ছাইড আৰু বাওঁ ছাইডটোক ইংলিছত কোৱা হয় লেফ্ট ছাইড। সেইবাবে চোৱা, ইয়াত লিখা আছে R1, এইটো দবা হৈছে R2, এইটো R3, এইটো R4, এইটো R5। ঠিক একেধৰণে দবা শূন্যৰ বাওঁ ছাইডটোৰ এই দবাটোৰ নাম হৈছে L1, এইটো হৈছে L2, এইটো L3, L4, L5। তাৰপিছত কি লিখা আছে? ট্ৰেইনখনৰ লগত বহুতো দবা সংলগ্ন হৈ আছে। আদৰণি দবাৰ সোঁফালে সংলগ্ন ৰঙা দবাবোৰ R1, R2, R3, R4 আৰু R5 নামেৰে নামাকৰণ কৰিছে, আৰু আদৰণি দবাৰ বাওঁফালৰ সেউজীয়া দবাবোৰ L1, L2, L3, L4 আৰু L5 নামেৰে নামাকৰণ কৰিছে। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে আদৰণি দবাৰ সোঁ চাইডে থকা দবাকেইটাৰ নাম R1, R2, R3, R4, R5। ঠিক একেধৰণে দবা শূন্য বা আদৰণি দবাৰ বাওঁ চাইডে থকা দবাকেইটাৰ নাম L1, L2, L3, L4 আৰু L5। তাৰপিছত কি লিখা আছে? সীমাই এই বিশেষ চকা লগোৱা চকীখন ব্যৱহাৰ কৰে। আদৰণি দবাৰ পৰা R3 দবালৈ যাবলৈ তাই চকীখনত প্লাছ বুটামটো 3বাৰ টিপিব লাগিব, যিটো আমি প্লাছ 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 হিচাপে লিখোঁ আৰু ইয়াক প্লাছ 3 হিচাপে প্ৰকাশ কৰোঁ। যিহেতু প্লাছ 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 3বাৰ টিপিছে, যিহেতু প্লাছ চিনখন 3বাৰ আছে, সেইকাৰণে আমি প্লাছ 3 বুলি লিখিব পাৰোঁ। অৰ্থাৎ ইয়াত থকা ছোৱালীজনীৰ নাম হৈছে সীমা। সীমাৰ এই ছাইডত এই যে হুইল চেয়াৰখন আছে ইয়াত প্লাছৰ এটা বুটাম আছে আৰু বাওঁ দিশত এটা মাইনাছৰ বুটাম আছে। তাই যদি R3ত যাব লাগে তেতিয়াহ'লে তাই প্লাছটো 3বাৰ টিপিব লাগিব, আৰু যদি বাওঁ দিশত যাব লাগে তেতিয়া তাই মাইনাছ থকা বুটামটো টিপিব লাগিব। ইয়াৰ পাছত কি লিখা আছে? আদৰণি দবাৰ পৰা L2 দবালৈ যাবলৈ তাই চকীখনত মাইনাছ বুটামটো 2বাৰ টিপিব লাগিব। অৰ্থাৎ সীমাই যদি L2ত যাব লাগে, আদৰণি দবাৰ পৰা যদি L2ত যাব লাগে তেতিয়াহ'লে তাই মাইনাছ বুটামটো 2বাৰ টিপিব লাগিব। সীমাই যদি L4ত আহিব বিচাৰে তেতিয়াহ'লে মাইনাছ বুটামটো তাই 4বাৰ টিপিব লাগিব।
ঠিক একেধৰণে হিমাই যদি R5 ত আহিব বিচাৰে তেতিয়াহ'লে প্লাছ বটামটো তাই 5 বাৰ টিপিব লাগিব এই কথাখিনিকে ইয়াত লিখা আছে গতিকে তাই যদি +1 টিপে তেন্তে তাই বৰ্তমানৰ দবাটোৰ পৰা এটা দবা সোঁফাললৈ যাব আৰু যদি তাই -1 টিপে তেতিয়া তাই বৰ্তমানৰ দবাটোৰ পৰা এটা দবা বাওঁফাললৈ যাব এইদৰে আদৰণি দবাৰ পৰা বিশেষ চকা লগোৱা চকীত উঠাৰ পিছত তাই +1 টিপি R1 দবাত উপনীত হ'ব পাৰে বা +3 টিপি R3 দবাত উপনীত হ'ব পাৰে গতিকে আমি R1ৰ নাম দবা +1 আৰু R3 ৰ নাম দবা +3 বুলি ক'ব পাৰোঁ আদৰণি দবাৰ পৰা আৰম্ভ কৰি L1 দবাত উপনীত হ'বলৈ -1 টিপিব লাগিব আৰু L3 দবাত উপনীত হ'বলৈ তাই -3 টিপিব লাগিব গতিকে আমি L1ৰ নামৰ দবাক -1 আৰু L3ৰ নামৰ দবাক -3 বুলি ক'ম অৰ্থাৎ চোৱা হিমাই যদি আদৰণি দবাৰ পৰা যদি L4 ত আহিব বিচাৰে তেতিয়াহ'লে তাই মাইনাছ বুটামটো 4 বাৰ টিপিব লাগিব হয়নে আৰু এই L4 টোক আমি কি বুলি লিখিম -4 বুলি লিখিম ঠিক একেধৰণে হিমাই যদি আদৰণি দবাটোৰ পৰা যদি তাইৰ যদি সোঁ চাইডত যদি আহিব বিচাৰে অৰ্থাৎ তাই যদি R4 ত আহিব বিচাৰে তেতিয়াহ'লে তাই প্লাছ বুটামটো 4 বাৰ টিপিব লাগিব সেই কথাটোকে ইয়াত লিখা আছে আৰু এই প্লাছ যে 4 বাৰ টিপিব সেইটো আমি কি হিচাপত লিখিম +4 বুলি লিখিম সেই কথাখিনিকে ইয়াত লিখা আছে গতিকে যাদুকৰী ৰেলখনত থকা দবাবোৰৰ আদৰণি দবাৰ পৰা শূন্য বা আৰম্ভণি বিন্দু হিচাপে ব্যৱহাৰ কৰি আদৰণি দবাৰ সোঁফালত থকা ৰঙা দবাবিলাকক +1 +2 +3 +4 +5 আৰু আদৰণি দবাৰ বাওঁফালে থকা সেউজীয়া দবাবিলাকক সেইদৰে -1 -2 -3 -4 -5 সূচিত কৰা হয় অৰ্থাৎ চোৱা কি কৈছে ইয়াত যে যাদুকৰী ৰেলখন আছে ৰেলখনৰ সোঁ চাইডে থকা এই যে R1 যে দবা আছে সেইটোক আমি +1 বুলি লিখিব পাৰি R2 টোক আমি +2 বুলি লিখিব পাৰি R3 টোক আমি +3 বুলি লিখিব পাৰি R4 টোক +4 হিচাপে লিখা হয় আৰু R5 টোক +5 হিচাপে লিখা হয় ঠিক একেধৰণে বাঁ দিশত থকা L1 দবাটোক -1 বুলি লিখা হয় L2 টোক আমি -2 হিচাপে লিখিম L3 টোক আমি -3 হিচাপে লিখিম L4 টোক -4 বুলি লিখিম আৰু L5 টোক আমি -5 হিচাপে লিখিম এই কথাখিনিকে ইয়াত কোৱা হৈছে তাৰপিছত ইয়াত কি আছে মনত পেলাও আহা সন্মুখত প্লাছ চিনেৰে আৰম্ভ হোৱা সংখ্যাক ধনাত্মক সংখ্যা বোলা হয় সো অলপ আগত আমি ইয়াত কৈছিলোৱে যে ধনাত্মক সংখ্যাৰ আগত কি আছে প্লাছ চিন আছে হয়নে আৰু যাক ইংলিছত কোৱা হয় পজিটিভ নাম্বাৰ সন্মুখত মাইনাছ চিনেৰে আৰম্ভ হোৱা সংখ্যাক ঋণাত্মক সংখ্যা বোলা হয় সো ইয়াত 4 নম্বৰটো লিখা আছিল আমি আগতে এইখিনি পঢ়িছিলো যে যেতিয়া স্বাভাৱিক সংখ্যাৰ আগত মাইনাছ চিন থাকিব তেতিয়া তাক কি বুলি কোৱা হয় ঋণাত্মক সংখ্যা বুলি কোৱা হয় শূন্য ধনাত্মকো নহয় ঋণাত্মকো নহয় তোমালোকৰ পৰীক্ষাত এইটো তোমালোকৰ MCQ কোৱেশ্চন আহিব পাৰে যে শূন্য ধনাত্মকো নহয় ঋণাত্মকো নহয় এইটো অলপ তোমালোকে ভালদৰে চাই লবা আমি শূন্যৰ সন্মুখত প্লাছ বা মাইনাছ চিন নিদিও ইয়াৰ পাছত চোৱা এতিয়া কৰি চাও আহা 10.1 ৰ প্ৰশ্নকেইটা কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা work it out 10.1 1 number question the welcome coach is named as coach 0 can you say why আৰু সো অসমীয়াত কি কৈছে আদৰণি দবাটোৰ নাম দবা শূন্য কিয় শূন্য হয় ক'ব পাৰিবানে ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা 1 নম্বৰৰ সলিউশন প্ৰথমে আমি অসমীয়াত লিখিম আদৰণি দবাটোৰ নাম দবা শূন্য কাৰণ এইটো আৰম্ভণি দবা এইটো হল আমাৰ 1 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা যে আদৰণি দবাটোৰ নাম দবা শূন্য কাৰণ এইটো আৰম্ভণি দবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহলে লিখিবা যে প্ৰশ্নৰ লগত মিলাই লিখিবা the welcome coach is named as coach 0 the welcome coach coach the welcome coach is named as coach 0 coach 0 because because ইয়াত লিখিবা যে
It represent represents represents the starting 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 or reference 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 point point এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ ইয়াত চ অসমীয়াটো লিখা আছে ইংলিছতো লিখা আছে যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু ইংলিছত লিখিলে অসমীয়াত নালাগে অৰ্থাৎ চোৱা ইয়াত যে আমি যে যাদুকৰী ৰেলখন দেখিবলৈ পাইছো এই যাদুকৰী ৰেলখনৰ এই দবাটো কি কাৰণে শূন্য দবা বা আদৰণি দবা বুলি কোৱা হয় অৰ্থাৎ যেতিয়া আমি 1 2 গন্তি কৰো তেতিয়া আমি 0 ৰ পৰা গন্তি কৰো হয়নে 0 1 2 অলপ আগতে আমি পাইছিলো হয়নে পূৰ্ণ সংখ্যাবোৰক চোৱা কৰ পৰা গন্তি কৰা হয় 0 পৰা গন্তি কৰা হয় এই কাৰণে এই 0 টো কি বুলি কোৱা হয় আদৰণি দবা বা শূন্য দবা বুলি কোৱা হয় ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে হাউ ডু ইউ এক্সপ্ৰেছ টু মুভ টু কোচ ৰাইট ফ্ৰম দা ওয়েলকাম কোচ আৰু চোৱা অসমীয়াত কি কৈছে আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা অৰ্থাৎ চোৱা এইটো হৈছে আদৰণি দবাৰ পৰা যেহেতু সোঁ চাইডে যাব আৰু কেইঘৰ যাব যেহেতু দুঘৰ যাব হেতুক আমি কি হিচাপে প্ৰকাশ কৰিম +2 হিচাপে হয়নে সেইভাবে তোমালোকে লিখিবা 2 নম্বৰৰ সলিউশন 2 নম্বৰৰ উত্তৰটো লিখিবা +2 আৰু ইয়াত লিখিবা যে প্লাস চিহ্নটোৱে ধনাত্মক দিক সূচিত কৰে আৰু শূন্য দবাৰ বা আদৰণি দবা বুলি লিখিব পাৰা শূন্য দবাৰ সোঁফালে যোৱাটো বুজাইছে অসমীয়াত এইদৰে লিখিবা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা সলিউশন লিখিবা ইয়াত যে +2 আৰু তলত লিখিবা প্লাস সাইন SIGN সাইন এ ডাবল লিখিবা দা প্লাস সাইন indicates 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 a positive 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 direction 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 moving right 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 from the starting 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 point 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 আৰু ইয়াত লিখি দিবা যে ব্ৰেকেটত কোচ COACH কোচ 0 এটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ যদি অসমীয়াত লিখা তেতিয়াহ'লে লিখিবা যে +2 প্লাস চিহ্নটোৱে ধনাত্মক দিশ সূচিত কৰে আৰু শূন্য দবাৰ সোঁফালে যোৱাটো বুজায় আৰু ইংলিছত যদি লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা যে +2 the plus sign indicates a positive direction moving right from the starting point cos 0 এটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে 3 নম্বৰ প্ৰশ্ন how do you express to move to 5 coach left from the welcome coach আৰু চোৱা অসমীয়াত কি কৈছে আদৰণি দবাৰ পৰা 5টা দবা বাওঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা চোৱা এইটো হৈছে আদৰণি দবাৰ পৰা কি কৰিব বাওঁ দিশত যেহেতু 5 ঘৰ আহিব তেতিয়াহ'লে তাক আমি কি হিচাপত লিখিব পাৰি 1 2 3 4 5 অৰ্থাৎ আমি -5 বুলি লিখিব পাৰি অৰ্থাৎ 3 নম্বৰ উত্তৰটো এইদৰে লিখিবা নাম্বাৰ 3 ৰ সলিউশন ইয়াত লিখিবা যে -5 যেহেতু বাঁ দিশত 5 ঘৰ যাব সেই কাৰণে ইয়াত লিখিবা -5 আৰু ইয়াত লিখিবা যে অসমীয়াত লিখিবা যে মাইনাস চিহ্নটোৱে ঋণাত্মক দিশ সূচিত কৰে আৰু শূন্য দবাৰ
শূন্য দবাৰ বাওঁফালে যোৱাটো বুজাইছে। বাওঁফালে যোৱাটো বুজাইছে। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা -5। তাৰপিছত ইয়াত লিখিবা যে the minus sign indicates indicates a negative negative direction direction moving moving left left moving left from the starting starting point আৰু ইয়াত ব্ৰেকেটত লিখি দিবা যে coach coach 0। এইটো হৈ গ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু তোমালোকে যদি এবাৰ যদি বুজি নোপোৱা দুবাৰমান ভালদৰে চাই ল'বা, নিশ্চয় তোমালোকে বুজি পাবা। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ অহা 10.1ৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।